নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এতিয়া খবৰৰ সৈতে ষ্টুডিঅ'ত মই ভাবহত প্ৰথম ব্ৰেকিং নিউজ ৰুবুল হাজৰিকাই লিক কৰিছিল এছআই লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত মোবাইলত ফটো লৈ তেওঁ লিক কৰিছিল এই প্ৰশ্ন কাকত কৰিমগঞ্জৰ এছপি আবাসন ফটো লৈছিল ৰুবুল হাজৰিকাই 18 ছেপ্টেম্বৰত সংঘটিত হৈছিল এই ঘটনা 17 ছেপ্টেম্বৰত কৰিমগঞ্জৰ আৰু আহিছিল গুৱাহাটীলৈ আৰু লগত গুৱাহাটীলৈ আহিছিল দুজন আৰক্ষী 18 ছেপ্টেম্বৰ প্ৰশ্ন কাকত লৈ উভতি গৈছিল কৰিমগঞ্জলৈ প্ৰশ্ন কাকত নিয়া গাড়ীৰ পিছে পিছে গৈছিল এখন ইনোভা বাহন ইনোভাখনত আছিল ৰুবুল হাজৰিকা হৈছে পিকে দত্তৰ গেঙৰ সদস্য প্ৰশ্ন কাকত প্ৰথমে আধা ঘণ্টাৰ বাবে ৰখা হৈছিল এছপি বাংলোত তাৰ পিছত প্ৰশ্ন কাকত লৈ যোৱা হয় থানালৈ এছপি বাংলোত ৰখাৰ সময়তে ফটো লোৱা হয় প্ৰশ্ন কাকতৰ নিশা কৰিমগঞ্জৰ হোটেলত আছিল ৰুবুল হাজৰিকা হোটেলত পঞ্জীভুক্ত কৰা নাছিল ৰুবুলৰ নাম নিশা প্ৰায় 2 বজাত হোটেল এৰিছিল ৰুবুলে ইতিমধ্যে সিআইডিয়ে গ্ৰেপ্তাৰ কৰিছে ৰুবুল হাজৰিকাক সেই সময়ত কৰিমগঞ্জৰ এছপি আছিল কুমাৰ সঞ্জিত কৃষ্ণ এফালে ৰুবুল হাজৰিকাক লৈ কৰিমগঞ্জ সিআইডিয়ে চলাইছে অভিযান এছআই কেলেংকাৰীৰে জড়িত আৰু এজন কৰিমগঞ্জত আত্মগোপন কৰি আছিল পৰিয়ালৰ সৈতে আত্মগোপন কৰি আছিল কৰিমগঞ্জৰ আৰক্ষী গেষ্ট হাউচত 11 ছেপ্টেম্বৰত কৰিমগঞ্জৰ এছপি কুমাৰ সঞ্জিত কৃষ্ণক বদলি কৰা হয় এছপি কুমাৰ সঞ্জিত কৃষ্ণক বদলিৰ পাছত আত্মগোপন কৰি থকা লোকজনে পলায়ন কৰে ৰুবুল হাজৰিকাৰ পৰা সিআইডিয়ে সমগ্ৰ তথ্য পোৱাৰ পাছতে এছপি কুমাৰ সঞ্জিত কৃষ্ণক তলব কৰে এছপি কুমাৰ সঞ্জিত কৃষ্ণৰ মোবাইল ফোন জব্দ কৰিছে সিআইডিয়ে ফৰেনচিক পৰীক্ষাগাৰলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে কুমাৰ সঞ্জিত কৃষ্ণৰ মোবাইল ফোন দুটা সিআইডিয়ে কৰিমগঞ্জৰ 4 গৰাকী লোকৰ জবানবন্দী গ্ৰহণ কৰিছে সিআৰপিচিৰ 164 নম্বৰ ধাৰা সিজিএম আদালতত জবানবন্দী গ্ৰহণ কৰা হৈছে আমি জনাইছো বিগত প্ৰায় 1.5 মাহ ধৰি যেটো বিষয় সমগ্ৰ ৰাজ্যত চৰ্চিত হৈ আছে কিয়া হৈছে এছআইত নিযুক্তি পৰীক্ষা সংঘটিত বৃহৎ সেই সন্দৰ্ভত নিউজ 18 অসম নৰ্থ ইষ্টে আমি ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰিত কৰিছো এই ব্যক্তি যিসকল পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে বা এই সমগ্ৰ নেক্সাছৰ সৈতে যিসকল লোক জড়িত দেখা পোৱা গৈছে আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া জড়িত হৈ আছে ৰাজনৈতিক নেতা জড়িত হৈ আছে দুগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ নামো উচ্চাৰণ হৈছে আৰু আজিৰ দিনটোত যিসমূহ খবৰ শেহতীয়াকৈ আহিছে কাৰণ এটা প্ৰসংগ আমি বাৰে বাৰে উত্থাপন কৰি আহিছো যে প্ৰশ্ন কাকত কেনেদৰে কেতিয়া ক'ত লিক হৈছে কাৰণ লিখিত পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত যেহেতু তথ্য নিউজ 18 অসম নৰ্থ ইষ্টে ইতিমধ্যে আমি জনাইছো আৰক্ষীৰ হাতত এই তথ্য আছিল কিন্তু কিদৰে প্ৰশ্ন কাকত লিক হৈছিল সেই সন্দৰ্ভত আজি পুৱাৰ ভাগত আহিছে এই বিস্ফোৰক তথ্য আৰু গৰিছ পণ্ডিয়া আছে আমাৰ সৈতে ফোন লাইনত শেহতীয়া খবৰৰ বাবে গৰিছ আৰম্ভণিৰ পৰা এটা প্ৰশ্ন নিউজ 18 ফালৰ পৰা আমি উত্থাপন কৰি আহিছিলো যে প্ৰশ্ন কাকত কেতিয়া ক'ত কেনেদৰে লিক হৈছিল তাৰ কোনো নিশ্চিত তথ্য আৰক্ষীৰ অভিযানত ওলোৱা নাছিল আৰু সেই সন্দৰ্ভত আমাৰ নিজাববী অনুসন্ধান অব্যাহত আছিল আৰু শেহতীয়াকৈ জানিব পৰা গৈছে কিদৰে প্ৰশ্ন কাকত ৰখা হৈছিল এছপি বাংলোত কিদৰে ফটো মৰা হৈছিল তাৰ পিছত কিদৰে বিলাই দিয়া হৈছিল গৰিছ আইবা এই প্ৰশ্নটোৰ উত্তৰ এতিয়া প্ৰায় পোৱা গৈছে আৰু এতিয়া প্ৰায় নিশ্চিত কোৱা যায় যে কৰিমগঞ্জৰ পৰা প্ৰশ্ন কাকত ফাদিল হৈছিল আৰু কৰিমগঞ্জত যেতিয়া প্ৰশ্ন কাকত লৈ অহা হৈছিল সেইদিনাই ৰুবুল হাজৰিকাই ফটো উঠাই আৰু ফটো উঠোৱাৰ পাছত সেইদিনা ৰাতি এটা হোটেলত আছিল কিন্তু গোটেই ৰাতিটো আছিল মাজনিশাই তেওঁ কৰিমগঞ্জৰ পৰা পলায়ন কৰে প্ৰশ্ন কাকতৰ ফটো লৈ আৰু ইয়াৰ পাছতই এই প্ৰশ্ন কাকত ভাইৰেল হৈ যায় ছচিয়েল মিডিয়া হোৱা আন ঠাইত আৰু ইয়াৰ পাছতে দেখা গৈছিলে যেতিয়া কেলেংকাৰীটো ফাদিল হয় সেই মুহূৰ্তত কিন্তু কৰিমগঞ্জৰ এছপিয়ে কেইজন লোকক আনি পুলিচ গেষ্ট হাউচত ৰাখিছিল আৰু যেতিয়া তেওঁৰ বদলি নিৰ্দেশ আহে লগে লগে কিন্তু তেওঁলোক পলায়ন কৰিছিল কৰিমগঞ্জৰ এই পুলিচ গেষ্ট হাউচৰ পৰা আৰু ক'ব লাগিব যোৱা কালিৰ পৰা সিআইডিৰ যি দল সিআইডিৰ দলে বাহৰ পাতি আছিল বিভিন্নজনক সোধা পোছা কৰিছে এএছআই লেভেলৰ যে আৰক্ষী কৰ্মী তেওঁলোকক সোধা পোছা কৰিছে লগতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী কেইজনকো সোধা পোছা কৰিছে যেনে প্ৰাক্তন যি এছপি সঞ্জীৱ কৃষ্ণৰ তেওঁৰ যে দেহৰক্ষী গাড়ী চালক বা সকলোকে সোধা পোছা কৰিছে তো এই ক্ষেত্ৰত দেখা গৈছে যে সিআইডিৰ দলটোৱে কিন্তু সকলো তথ্য প্ৰায় পাই গৈছে যাৰ বাবে কালি সন্ধিয়া সময়ত 4 গৰাকীক জবানবন্দী গ্ৰহণ কৰাইছে কৰিমগঞ্জৰ মুখ্য ন্যায়াধীশৰ আদালত আৰু এই 4জন জবানবন্দীৰ মাজত যিজন গাড়ী চালকে প্ৰশ্ন কাকত আনিবলৈ গৈছিল তেওঁক আৰু এজন হৈছে পুলিচ গেষ্ট হাউচৰ যি ৰক্ষণাবেক্ষণ কৰে ৱাৰ্ডালি তেওঁক আৰু এজন আছে কৰিমগঞ্জৰ যি পুলিচ হিচাপৰ এজন কৰ্মীক তাতে জবানবন্দী ৰেকৰ্ড কৰাইছিল আৰু ক'ব লাগিব আজি পুৱাৰ ভাগত কিন্তু ইয়াতে ইমান তৎপৰতা দেখা নগৈছিল কিন্তু যোৱাৰ আগমুহূৰ্তত 2জন আৰক্ষী কৰ্মী ইয়াতে সোমোৱা দেখিবলৈ পাইছিলো আমি কিছু সময় তেওঁলোককো হয়তো সোধা পোছা কৰিছে
কিন্তু পৰৱৰ্তী প্ৰায় ধৰক 11টামান বজাত কিন্তু ওলাই যায় কৰিমগঞ্জৰ পৰা। আমি যিখিনি জানিব পাৰিছো এই মুহূৰ্তত তেওঁলোকৰ এই অভিযান সাময়িকভাৱে স্থগিত হৈছে আৰু তেওঁলোক শিলচৰত গুচি গৈছে, কিন্তু যদি প্ৰয়োজন পৰে হয়তো পুনৰ উভতি আহিব পাৰে কৰিমগঞ্জত বুলি আমি জানিব পাৰিছো। হয়, আৰু যি এছপি বাংলোৰ প্ৰসংগ আমি উত্থাপন কৰিছো আৰু যিহেতু ৰুবুল হাজৰিকা PK দত্ত গেঙৰ সদস্য ইতিমধ্যে জানিব পৰা গৈছে আৰু সমান্তৰালভাৱে যিহেতু নাম উচ্চাৰিত হৈছে শেহতীয়াকৈ সমগ্ৰ কেলেংকাৰীত যিহেতু নাম জড়িত হৈ পৰিছে সঞ্জীৱ কৃষ্ণৰ, গতিকে তেওঁ যি শেহতীয়া বদলিৰ খবৰ আমি ইতিমধ্যে জনাইছো আৰু ইয়াৰ লগত SI কেলেংকাৰীৰ কিবা সম্পৰ্ক আছে নেকি? নিশ্চয়কৈ থাকিব পাৰে, কাৰণ এটা কথা কিন্তু তাৎপৰ্যপূৰ্ণ, কিয়নো আমি বহু এছপি বদলি হোৱাৰ নিৰ্দেশ দেখিছো, হয়তো বদলি হয় ইয়াত 3 পাছত নতুন এছপি আহে তাৰ পাছত কাজ দিয়ে যায়, কিন্তু এই ক্ষেত্ৰত সম্পূৰ্ণ ব্যতিক্ৰম হৈছে। যিদিনা বদলিৰ নিৰ্দেশ হৈছে সঞ্জীৱ কৃষ্ণ সেইদিনাই কিন্তু নতুন এছপি গৰাকী কৰিমগঞ্জত আহিছে, সেইদিনা ৰাতি জইন কৰিছে, ৰাতি 9টা বজাত সেইদিনাই কৰিমগঞ্জৰ এছপি দায়িত্ব লৈছে তেওঁ আৰু কৰিমগঞ্জ ত্যাগ কৰিছে। গতিকে এই ক্ষেত্ৰত নিশ্চয় এটা ডাঙৰ কিবা এটা জড়িত থকাৰ সম্ভাৱনা আছে বুলি সকলোৱে ভাবিছে। হয়, গৌৰীশ নন্দী, আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ কাষলৈ যাম আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি জনাই আছো। গৌৰীশ নন্দী আমাক জনাইছে শেহতীয়া খবৰ, কিদৰে SI কেলেংকাৰী সন্দৰ্ভত এই মুহূৰ্তৰ শেহতীয়া খবৰ বিস্ফোৰক তথ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ হাতলৈ আহিছে আৰু সেয়া আমি জনাইছো যে শেহতীয়াকৈ যিহেতু বিগত 2টা দিনত এই সমগ্ৰ কেলেংকাৰীৰ সৈতে নাম সাঙুৰ খাইছে SP সঞ্জীৱ কৃষ্ণৰ লগতে ৰুবুল হাজৰিকাৰ। শেহতীয়া খবৰ আমি জনাইছো কিদৰে ৰুবুল হাজৰিকাই লিক কৰিছিল SI লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত। তেওঁ মোবাইলত ফটো লৈ এই প্ৰশ্ন কাকত লিক কৰিছিল। কৰিমগঞ্জৰ SP আৱাসত তেওঁ ফটো লৈছিল প্ৰশ্ন কাকতৰ। 18 ছেপ্টেম্বৰ সংঘটিত হৈছিল এই ঘটনা। 17 ছেপ্টেম্বৰত কৰিমগঞ্জৰ আৰু আহিছিল গুৱাহাটীলৈ, লগত আহিছিল 2জন আৰক্ষী। 18 ছেপ্টেম্বৰ প্ৰশ্ন কাকত লৈ তেওঁলোক কৰিমগঞ্জলৈ উভতি গৈছিল। প্ৰশ্ন কাকত নিয়া গাড়ীৰ পিছে পিছে ইতিমধ্যে আমি জনাইছো এখন ইনোভা বাহনেৰে ৰুবুল হাজৰিকা গৈছিল আৰু এই ৰুবুল হাজৰিকা হৈছে আৰম্ভণিৰ পৰা যিগৰাকী ব্যক্তিৰ নাম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া PK দত্তৰ নাম, যিহেতু আৰম্ভণিৰ পৰা সমগ্ৰ এই কেলেংকাৰীৰ মূল খলনায়ক বুলি যাক কোৱা হৈছে এই ৰুবুল হাজৰিকা আছিল PK দত্ত গেঙৰ সদস্য। আৰু প্ৰশ্ন কাকত প্ৰথমে আধা ঘণ্টাৰ বাবে SP বাংলোত ৰখা হৈছিল, তাৰ পিছত প্ৰশ্ন কাকত লৈ যোৱা হৈছিল থানালৈ। SP বাংলোতে ফটো লোৱা হৈছিল প্ৰশ্ন কাকতৰ। নিশা কৰিমগঞ্জৰ হোটেলত আছিল ৰুবুল হাজৰিকা, হোটেলত তেওঁ নাম পঞ্জীয়ন কৰা নাছিল। নিশা প্ৰায় 2 বজাত তেওঁ হোটেল এৰিছিল। ইতিমধ্যে CIDয়ে গ্ৰেপ্তাৰ কৰিছে ৰুবুল হাজৰিকাক। আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথা আমি ইতিমধ্যে জনাইছো যে সেই সমগ্ৰ কেলেংকাৰী যেতিয়া সংঘটিত হৈছিল কৰিমগঞ্জৰ SP আছিল কুমাৰ সঞ্জীৱ কৃষ্ণ আৰু কুমাৰ সঞ্জীৱ কৃষ্ণৰ নাম যিহেতু বিগত 2টা দিনত সাঙুৰ খাইছে সমগ্ৰ প্ৰক্ৰিয়াত আৰু আমি জনাইছো কিদৰে এই কুমাৰ সঞ্জীৱ কৃষ্ণ এই সমগ্ৰ কেলেংকাৰীৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল। আৰু সমগ্ৰ কেলেংকাৰীৰ খলনায়ক PK দত্তৰ খবৰ আমি জনাইছো। শেহতীয়া খবৰ জনাব বিচাৰিছো। PK দত্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আজি CJM আদালতত হাজিৰ কৰোৱা হৈছিল PK দত্তক। 6 দিনীয়া CIDৰ জিম্মাৰ অন্তত PK দত্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। পূৰ্বে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল দিবন ডেকাক। যেহেতু সমগ্ৰ SI কেলেংকাৰীৰ মূল খলনায়ক PK দত্তৰ দিবন ডেকা। ইয়াৰ পূৰ্বে আমি জনাই আহিছো কিদৰে মুখামুখিকৈ দুয়োগৰাকীৰ জেৰা অব্যাহত আছিল আৰু জেৰাৰ পিছত আদালতত হাজিৰ কৰোৱা হয় আৰু SI কেলেংকাৰীৰ মূল খলনায়ক PK দত্তক ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। CJM আদালতত হাজিৰ কৰোৱা হৈছিল আৰু তাৰ পিছত CIDৰ 6 দিনীয়া CIDৰ জিম্মাৰ অন্তত তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰ পূৰ্বে জেৰাৰ পিছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল দিবন ডেকাক। আৰু এই মুহূৰ্তত ঋত্বিক কৌশিক আমাৰ সৈতে সংযুক্ত হৈছে। এই সন্দৰ্ভত আমি ঋত্বিক কৌশিকৰ পৰা অধিক তথ্য জানিবৰ চেষ্টা কৰিম। ঋত্বিক, ইতিমধ্যে আৰম্ভণিৰ পৰা নিউজ 18 অসম নৰ্থ ইষ্ট আৰু আমাৰ যিসকল সাংবাদিক আপোনাকে ধৰি সকলোৱে আমি এটা বিষয় এটা প্ৰসংগ উত্থাপন কৰিছিলো যে প্ৰশ্ন কাকত ক'ত কেতিয়া কেনেদৰে আচলতে ফাদিল হৈছিল, ক'ত লিক হৈছিল আৰু আজি সেই প্ৰশ্ন উত্তৰ শেহতীয়াকৈ পোৱা গৈছে। ঋত্বিক, ইভাই আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে ৰুবুল হাজৰিকা কেনেধৰণে গৈছিল বা ৰুবুল হাজৰিকাই কেনেধৰণে ফটো মাৰি প্ৰশ্ন কাকত লৈ গুৱাহাটী আহিছিল বা হোৱাটছআপত তেওঁ দিবন ডেকা আৰু আন সহযোগীসকলক তেওঁ সেই প্ৰশ্ন কাকতসমূহ বিতৰণ কৰিছিল। যি প্ৰশ্ন কাকত লৈ 19 তাৰিখে আগতীয়াকৈ তেওঁলোকে যি মক এক্সাম সেই মক এক্সাম পাতিছিল হোটেল ভাৰ্গৱ গ্ৰেণ্ড হওক, থেংক ইউ লজ হওক, সেই স্থানসমূহত। আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে প্ৰথম দিনাখনৰ পৰাই আমি তদন্তৰ আৰম্ভ হোৱাৰ
প্ৰথম দিনাখনৰ পৰা আমি প্ৰশ্ন কৰিছিলোঁ যে এইটো উদ্ধাৰ হ'ব নহয়, যে প্ৰশ্ন কাকত ক'ৰ পৰা ওলাইছিল, প্ৰশ্ন কাকত কোনে দিছিল। আৰু যেতিয়া প্ৰথম প্ৰশ্ন কাকত ফাদিল হৈছিল, নিউজ 18ৰ আগত প্ৰথমবাৰৰ কাৰণে মুখ খুলিছিল যি নিযুক্তি বৰ্ডৰ সেই সময়ৰ অধ্যক্ষ আছিল প্ৰদীপ কুমাৰ। আৰু প্ৰদীপ কুমাৰে এটা কথা স্পষ্ট কৰিছিল যে আৰক্ষীৰ ফালৰ পৰাই কোনোবা জিলা আৰক্ষী পাই এই প্ৰশ্ন কাকত ফাদিল হ'ব লাগিব, কাৰণ যেতিয়া এই প্ৰশ্ন কাকত প্ৰিণ্ট হৈ আহে এটা ষ্ট্ৰং ৰুমত ৰখা হয়, যোনটো 10ম আৰক্ষী বাহিনী বেটেলিয়ানত আছিল, আৰু তাৰ পৰাই জিলাই জিলাই সেইবোৰ প্ৰশ্ন কাকতসমূহ বিতৰণ কৰা হয় জিলাসমূহ হ'লে। আৰু SP কাৰ্যালয়ত নিশাটো থাকে, আৰু পৰীক্ষাৰ দিনা 12 বজাত পৰীক্ষা আছে, তেতিয়াহ'লে 11 বজাতহে সেই প্ৰশ্ন কাকতসমূহ বিদ্যালয় মহাবিদ্যালয় বা যিসমূহ এক্সামিনেশ্যন চেণ্টাৰ আছে তালৈকে যাব। আৰু তেওঁ এটা সেই ক্ষেত্ৰত প্ৰদীপ কুমাৰে স্পষ্ট কৰিছিল যে আৰক্ষী জড়িত আছে। কিন্তু যেতিয়া তদন্ত আৰম্ভ হ'ল, তাৰ প্ৰথম পৰ্যায়ৰ পৰা আমি প্ৰশ্ন কৰিছিলোঁ আৰক্ষীৰ ওচৰত কোনো ক্লু নাছিল। কিন্তু লাহে লাহে যেতিয়া দিবন ডেকা গ্ৰেপ্তাৰ হ'ল, দিবন ডেকা গ্ৰেপ্তাৰ হোৱাৰ লগে লগে বহু তথ্য পোহৰলৈ আহিল। PK দত্ত কেনেধৰণে জড়িত আছিল, দিবন ডেকাই কেনেধৰণে গোটেই পৰিকল্পনা কৰিছিল, কেনেধৰণে যি অক্ষয় টেলিকমিউনিকেশ্যন প্ৰাইভেট লিমিটেড আছে তাক ঠিকাটো দিয়া হৈছিল, আৰু তেওঁলোকক লগত লৈ কেনেধৰণে কৰিছিল। তাৰপিছত PK দত্তক গ্ৰেপ্তাৰ কৰা হ'ল। PK দত্তৰ গ্ৰেপ্তাৰৰ পিছত আৰু তথ্য পোহৰলৈ আহিল, কেনেধৰণে পৰীক্ষাৰ্থীৰ পৰা পইচা লোৱা হৈছিল, কেনেধৰণে ভাৰ্গৱ গ্ৰেণ্ডত পৰীক্ষাৰ্থীসকলক ৰখাৰ পৰিকল্পনা কৰিছিল, কেনেধৰণে আছিল। আৰু পৰ্যায়ক্ৰমে এই তদন্ত যেতিয়া আগবাঢ়ি গ'ল, তাৰপিছতেই অক্ষয় টেলিকমিউনিকেশ্যনৰ যি দুজন পাৱাৰ অফ এটৰ্নি থকা লোক আছিল, সুৰজ শৰ্মা আৰু ৰুবুল হাজৰিকা, তেওঁলোকৰ গ্ৰেপ্তাৰ হোৱাৰ পিছতে এইটো স্পষ্ট হৈ গ'ল যে এইটো গোটেই বিষয়টোৰ লগত আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া জড়িত হৈ আছে। আৰু এইটো লাহে লাহে এইটো প্ৰমাণ হ'বলৈ গৈ আছে, কাৰণ ইতিমধ্যে কুমাৰ সঞ্জিত কৃষ্ণ যি কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক আছিল, তেওঁক নিশাটোতে বদলি কৰি আনি গুৱাহাটীলৈ অনা হ'ল। যোনদিনাখনে অৰ্ডাৰ হৈছিল সেইদিনাখনেই নিশা গৈ গুৱাহাটীৰ পৰা মায়ংক ঝা IPS অফিচাৰ তেওঁ গৈ তেওঁ আৰক্ষী অধীক্ষকৰ চাৰ্জ তেওঁ লৈছিলগৈ নিশা গৈ একেদিনাখনৰ ভিতৰতে। আৰু সেইটো লৈ আৰু স্পষ্ট হৈছে যে CIDৰ ওচৰত প্ৰমাণ আছিল, আৰু তাৰপিছতেই দুজনকৈ দেহৰক্ষী চিন্তু হাজৰিকা আৰু মণ্টু দাস, যিকেইজন দীৰ্ঘদিনৰ পৰা কুমাৰ সঞ্জিত কৃষ্ণৰ দেহৰক্ষী হিচাপে কৰ্মৰত হৈ আছিল, তেওঁলোকক ইতিমধ্যে CIDত ৰখা হৈছে। কালি লৈ অহা হৈছিল, সোধপোছ কৰা হৈছিল, আৰু নিশাটো এতিয়া CIDতে পাৰ কৰিছে। আৰু যি CID সূত্ৰৰ পৰা আমি জানিব পাৰিছোঁ যে আজি যি গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে এই দুজন। আনহাতে কৰিমগঞ্জত যি দুজন যি আৰক্ষীৰ লোক গৈছিল, CIDৰ তদন্তকাৰী দল গৈছিল SP R ৰেড্ডিৰ নেতৃত্বত, সেই দলটোৰ পৰা গ্ৰীণ ছিগনেল অহাৰ লগে লগে হয়তো কুমাৰ সঞ্জিত কৃষ্ণক গ্ৰেপ্তাৰ হ'ব পাৰে। আৰু এই ক্ষেত্ৰত তেওঁলোকে তাত প্ৰমাণ যোগাৰ কৰিবলৈ গৈছিল, লগত ৰুবুল হাজৰিকাক লৈ গৈছিল, কিয়নো ৰুবুল হাজৰিকাই আছিল 18 ছেপ্টেম্বৰ যি প্ৰশ্ন কাকতৰ ফটো মাৰিছিল, আৰু সেই ফটো লৈ তেওঁ পুৱতি নিশাতে গুৱাহাটীলৈ ৰাওনা হৈছিল, আৰু হোৱাটছআপ যোগে বিভিন্ন লোকক দিছিল। আৰু এই গোটেই আমি সমগ্ৰ বিষয় সন্দৰ্ভত আপোনাৰ সৈতে কথা পাতি থাকিম, যিহেতু এটা বিৰতিৰ সময় হৈছে, গতিকে তাৰপিছত আমি পুনৰ ঋত্বিকৰ কাষলৈ যাম, আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক এই সমগ্ৰ বিষয়টোৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ আমি জনাই থাকিম। সুধিছো বিৰতিৰ পাছত, আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি জনাই আছো কিদৰে SI লিখিত পৰীক্ষাৰে সমগ্ৰ কেলেংকাৰীত কিদৰে প্ৰশ্ন কাকত লিক হৈছিল। কাৰণ আৰম্ভণিৰ পৰা আমি এই প্ৰসংগটো উত্থাপন কৰিছো, আচলতে প্ৰশ্ন কাকত ক'ৰ পৰা লিংক হৈছিল। কাৰণ আৰম্ভণিৰ পৰা দেখা পোৱা গৈছিল যে য'ত এই লিখিত পৰীক্ষা এদিন আগতীয়াকৈ অনুষ্ঠিত হোৱাৰ তথ্য CIDৰ হাতত আছিল, আৰক্ষীৰ হাতত আছিল, আৰু তাৰ পিছতে যিহেতু ভাগে ভাগে গুৱাহাটী মহানগৰ কেইবাখনো লজ আৰু হোটেলত অভিযান চলোৱা হৈছিল, কিন্তু জানিব পৰা হোৱা নাছিল যে প্ৰশ্ন কাকত কেতিয়া ক'ত লিক হৈছে। শেহতীয়াকৈ সেইসমূহ তথ্য যিহেতু সদৰি হৈছে, আৰু সমান্তৰালকৈ যিহেতু পুনৰ দুগৰাকী নতুন ব্যক্তিৰ নাম, কেইবাগৰাকী নতুন ব্যক্তিৰ নাম সাঙুৰ খাইছে, তাৰ ভিতৰত যিহেতু আমি উল্লেখ কৰিছোঁ SP সঞ্জিত কৃষ্ণৰ প্ৰসংগত, আৰু সমান্তৰালভাৱে আৰু বহুকেইগৰাকী ব্যক্তিৰ নাম সাঙুৰ খাইছে, যাৰ ভিতৰত নতুনকৈ দুগৰাকী ব্যৱসায়ীৰ কথা উল্লেখ কৰিব পাৰি। তাৰ এগৰাকী ব্যৱসায়ীৰ খবৰ আমি জনাইছোঁ, কিদৰে তেওঁ আচলতে অসুস্থতাৰ এখন নাটক ৰচনা কৰি চিকিৎসাধীন হৈ আছে অক্ষয় বৈদ্য। আৰু আমি সকলোখিনি বিষয়ত আমাৰ সকলো শেহতীয়া খবৰ জনাই আছে যিহেতু ঋত্বিক কৌশিকে। এই মুহূৰ্তত পুনৰবাৰ গৈছোঁ ঋত্বিকৰ কাষলৈ। ঋত্বিক,
ইবা ইতিমধ্যে এটা খবৰ আহি পৰিছে যে অক্ষয় চাইন যি বৈদ্য তেওঁ চিকিৎসাধীন হৈ আছিল, তেওঁ চিকিৎসালয়ত ভৰ্তি হৈছিল, সন্দেহ কৰা হৈছিল কোভিড হৈছিল বুলি, কিন্তু যি কোভিড টেষ্ট কৰা হ'ল, কোভিড টেষ্টৰ পিছত এইটো নিগেটিভ ৰিজাল্ট আহিল আৰু তেওঁ কিছু মধুমেহ ৰোগ আৰু আন কিছু ৰোগত আক্ৰান্ত বুলি তেওঁ চিকিৎসালয়ত ভৰ্তি হৈছিল। আৰু যোৱাকালি এই তথ্য পোহৰলৈ অহাৰ পিছতেই CIDৰ ফালৰ পৰা মাৰোৱাৰী হস্পিটেলৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰা হৈছিল, তেওঁলোকক পত্ৰ প্ৰেৰণ কৰা হৈছিল যে তেওঁ প্ৰকৃততে কি ৰোগ হৈ আছে আৰু কিমান দিন বা কেতিয়া তেওঁক ৰিলিজ দিব, আৰু ৰিলিজৰ পূৰ্বে CIDক অৱগত কৰাৰ কাৰণেও সেই পত্ৰখন প্ৰেৰণ কৰিছিল। আৰু তাৰ পিছতেই যি আমাৰ তথ্য, আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্য মাৰোৱাৰী হস্পিটেলত উপস্থিত আছে আৰু তেওঁৰ লগত যেতিয়া হস্পিটেল কৰ্তৃপক্ষই কথা পাতিছিল, তাত কোৱা হৈছে যে আজি বিয়লিৰ ভাগত হয়তো অক্ষয় চাইন বৈদ্যক ৰিলিজ দিয়াৰ সম্ভাৱনা আছে, আৰু যদি আজি বিয়লিৰ ভাগত ৰিলিজ দিয়ে তেন্তে অক্ষয় চাইন বৈদ্যক CIDয়ে গ্ৰেপ্তাৰ কৰিব, কাৰণ তেওঁৰ অক্ষয় টেলিকমিউনিকেশ্যনটোৱে আছিল মূল এটা অংশ এই গোটেই কেলেংকাৰীটো, য'ত ৰুবুল হাজৰিকা আৰু সুৰুজ শৰ্মা আছিল মূল কাণ্ডাৰী। তেওঁলোকে এই গোটেই পৰিকল্পনাৰ মূল চৰিত্ৰ হিচাপে পৰিগণিত হৈছে। আৰু এই ক্ষেত্ৰত দিবন ডেকা, PK দত্তক বাদ দিও সুৰুজ শৰ্মা আৰু যি ৰুবুল হাজৰিকা তেওঁলোকে এটা মুখ্য চৰিত্ৰ। আৰু আন এটা এতিয়া তথ্য বলেন ভট্টাচাৰ্যই যি প্ৰদান কৰিছে, সেই তথ্যটো হ'ল যে অক্ষয় চাইন বৈদ্য তেওঁ হস্পিটেলত যাতে থাকিব পাৰে তাৰ কাৰণে হয়তো এখন নাটক ৰচনা কৰিছে। এটা খবৰ আহিছে যে তেওঁ চিকিৎসালয়ৰ যি কোঠা আছে, তেওঁৰ ডিলাক্স কোঠা, সেই কোঠাৰ যি বাথৰুম আছে, বাথৰুমত তেওঁ পৰি কিছু আঘাতপ্ৰাপ্ত হৈছে বুলি। এই ক্ষেত্ৰত বলেন ভট্টাচাৰ্যই সবিশেষ আমাৰ দৰ্শকসকলক জনাব কিছু সময় পিছতে প্ৰকৃততে কেনেধৰণে এই নাটকখন অক্ষয় চাইন বৈদ্যে কৰি আছে। আৰু ইয়াৰ মাজতে মই কওঁ যে ইভা কুমাৰ সঞ্জিত কৃষ্ণৰ প্ৰসংগত হয়, আমি বলেন ভট্টাচাৰ্যৰ পৰা সেই সন্দৰ্ভত জানিম। ঋত্বিক আৰু সমান্তৰালভাৱে কুমাৰ সঞ্জীৱ কৃষ্ণৰ খবৰ আমাৰ দৰ্শকক জনাম পৰৱৰ্তী সময়ত। ঋত্বিক, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আমি জনাইছোঁ শেহতীয়া খবৰ, এই সমগ্ৰ কেলেংকাৰীত যিহেতু বহুকেইটা নতুন চৰিত্ৰই আচলতে ভুমুকি মাৰিছে, আৰু এই কেলেংকাৰীত আৰু সেই প্ৰতিটো লোকৰ সন্দৰ্ভত, প্ৰতিজন লোকৰ সন্দৰ্ভত আমি জনাই আছোঁ শেহতীয়া খবৰ। আমাৰ সাংবাদিকসকল আছে বিভিন্ন স্থানত, তেওঁলোকে আমাক শেহতীয়া খবৰ জনাই আছে। আৰু এটা বিৰতিৰ পাছত আমি পুনৰ উভতি আহিম একেই প্ৰসংগলৈ।